মীন পালনত কি কি ঔষধৰ প্ৰয়োজন হয় এই ভিডিঅ'টোত চমুকৈ মীন পালকসকলে তথ্যসমূহ পাব। পৰম্পৰাগত মীন পালন পদ্ধতিৰ পৰা আগবাঢ়ি গৈ যিসকলে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰিবলৈ লৈছে তেওঁলোকে মীন পালনৰ সময়ছোৱাত ভিন্ন প্ৰকাৰৰ ঔষধ ব্যৱহাৰ কৰিব লগা হয়। পুখুৰী প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি মাছ ডাঙৰ কৰি বিক্ৰী কৰালৈ ব্যৱহাৰ কৰিবলগীয়া ঔষধসমূহ এনেধৰণৰ: চূণ, পটাছ, জিঅ'লাইট, প্ৰবায়টিক। মাটি আৰু পানীৰ বাবে পৃথকে পৃথকে প্ৰবায়টিক পোৱা যায়। মিনাৰেল মিক্সাৰ, চি ভিটামিন, অবাঞ্ছিত পোক পতংগ নিৰ্মূলকৰণৰ ঔষধ, লিভাৰ টনিক, প্ৰটিন বাইণ্ডিং জেল, অক্সিজেন টেবলেট, এমনিয়া নিৰ্মূলকৰণ ঔষধ, আইৰণ নিয়ন্ত্ৰণ কৰা ঔষধ, পানী শুদ্ধিকৰণ ইত্যাদি। ইয়াৰে সকলোখিনি ঔষধ মীন পালক এজনক নালাগিবও পাৰে। যদিহে পুখুৰী ভালদৰে পৰিচৰ্যা আৰু পৰিচালনা কৰি থকা হয় তেন্তে কেতিয়াও ওকণি তথা পৰজীৱীৰ আক্ৰমণ নহয়। নিৰ্দিষ্ট সময়ৰ অন্তৰালত পানী আৰু মাটিৰ সঠিক যতনে মীন পালন সুচাৰুৰূপে সম্পন্ন হোৱাত সৰ্বতি প্ৰকাৰে সহায় কৰে। মীন পালক এজনে মীন পালন কৰিবলৈ লোৱাৰ আগতে পুখুৰীৰ পানী, মাটি প্ৰস্তুতকৰণ প্ৰণালী, মাছৰ খাদ্য যোগান, খাদ্যৰ প্ৰটিন সমৃদ্ধতা পৰীক্ষণ, ঔষধৰ প্ৰায়োগিকৰণৰ সঠিক আৰু বাস্তৱিক তথ্যসমূহ অধ্যয়ন, মাছৰ জৈৱ সুৰক্ষা, পৰজীৱীৰ আক্ৰমণ প্ৰতিকাৰ, চৰাই-চিৰিকটিৰ অবাধ আক্ৰমণ নিয়ন্ত্ৰণকৰণ, মাছ চুৰিৰ পৰা মাছক সুৰক্ষা ইত্যাদি বিষয়সমূহৰ বাস্তৱলব্ধ জ্ঞান আহৰণ কৰি আগবঢ়া উচিত। এনে ব্যৱহাৰিক আৰু বাস্তৱিক তথ্যসমূহ আমাৰ মীন পালকসকলে আমাৰ ইউটিউব চেনেল বিষ্ণু ফিছ ফাৰ্মিঙত পাব। লগতে ফেচবুক গ্ৰুপৰ পোষ্টসমূহত বিনামূলীয়াকৈ পাব পাৰে। মীন পালকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ ব্যৱহাৰিক তথ্যসমূহ প্ৰদান কৰি আগুৱাই নিয়াৰ যিটো অংগীকাৰ, সেই অংগীকাৰ আমাৰ সদায় অব্যাহত আছে। মীন পালকক বিনামূলীয়াকৈ ব্যৱহাৰিক জ্ঞানসমূহ আমি প্ৰদান কৰিবৰ চেষ্টা কৰি আহিছোঁ আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকে যোগাযোগ কৰি আমাৰ পৰা উচ্চমানৰ পোনা, দানা আৰু ঔষধ ক্ৰয় কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ'টি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।